ভয়ৰ বিৰুদ্ধে থিয় দিব, সিন্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব। অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। বৰ্তমান চৰকাৰে গম পাই গৈছে যে যদি ৰাইজ একত্ৰিত হৈ আছে আৰু এনেদৰে যদি ৰাইজ একত্ৰিত হৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ নাথাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আটাইতকৈ ভয়ানক দিন তেতিয়া হ'ব যেতিয়া অসমৰ ৰাইজ একত্ৰিত হ'ব। সেইদিনা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গম পাই যাব যে নহয়, তেওঁ এজন অহংকাৰী ৰজা নহয়, তেওঁ কোনো ডাঙৰ মানুহ নহয়, তেওঁ মাত্ৰ এজন সাধাৰণ ব্যক্তি, যি ব্যক্তিক এটা দলৰ ভিতৰত স্থান পাই জনসাধাৰণে ভোট দি সেই দলটোক আজি আসনৰ ওপৰত বহাইছে। যদি তেওঁ ভাবে যে তেওঁ অহংকাৰী ৰজাৰ দৰে চিৰদিনৰ বাবে ক্ষমতাত বহি থাকিব, সেয়া হ'ল তেওঁৰ আটাইতকৈ ডাঙৰ ভুল। অসমৰ ৰাইজ আগন্তুক বিধানসভা নিৰ্বাচনত দেখাই দিব যে তেওঁ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে, কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় নকৰে। মোক মনত পৰে এটা সময় আছিল, প্ৰায়তঃ তৰুণ গগৈদেৱে কৈছিল AIUDFৰ দলৰ নেতাৰ নাম লৈ হু ইজ, তেওঁ কৈছিলে তো যথেষ্ট সেই সময়ত মানুহৰ মাজত মানুহৰ হৃদয়ক চুই গৈছিল। আপোনালোকে চাব, যিদিন ৰাইজ অসমৰ জনসাধাৰণ একত্ৰিত হ'ব, ভয়ৰ বিৰুদ্ধে থিয় দিব, সিন্ডিকেটৰ ৰাজনীতিৰ বিৰুদ্ধে থিয় দিব, অসমৰ ৰাইজে ক'ব হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। অসমৰ ভিতৰত ৰাইজেহে ৰজা দৰে থাকিব পাৰে, কোনো ব্যক্তি ৰজা হ'ব নোৱাৰে, ৰাইজেহে ৰজা হ'ব। আৰু এয়া হ'ল আমাৰ সংকল্প যে আমি ৰাইজক ৰজা পাতিবলৈ গৈ আছোঁ।